নেক্সট আপোনাৰ আৰ্টছখন দেখাম। এখন আপোনাৰ 65 আহিব। 65,000 only টেছৰ আছে এক্সপালছ 200 4B হয়। 4B ফেচিনো হয়। ফেচিনো 35,000 35,000 এলয় লগোৱা আছে আপোনাৰ। হয় এক্সট্ৰা এলয় লগোৱা আছে। এলয় হুইল লাগি আছে। এখন 17,000 চলিছে। 17,000 চলিছে। প্ৰথম আপোনাৰ এই MT-15 খন দেখাম। হয় এইটো আপোনাৰ 17,000 ৰান হৈছে। নমস্কাৰ নিউজ মিৰৰ ইউটিউব চেনেলটো দৰ্শকসকলক মই স্পিকাৰে পুনৰটা ভিডিঅ'ত স্বাগত জনাইছোঁ। দৰ্শকসকল আজি আমি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে আইৰণ মটৰ্ছলৈ আৰু আমাৰ লগত আছে আইৰণ মটৰ্ছৰ অনাৰ নৱাজ দা। নমস্কাৰ ভালে আছে? ভালে আছে। হয় আৰু যিসকল দৰ্শক আমাৰ পুৰণা আছে তেওঁলোকে আপোনাক ভালদৰে চিনি পায় আৰু যিসকল নতুন আছে তেওঁলোকে আপোনালোকৰ ডিলাৰখনৰ প্ৰপাৰ এড্ৰেছটো বুজাই দিয়ক। আমাৰ প্ৰপাৰ এড্ৰেছটো মৰিগলম হয় আৰু হস্পিটেলৰ ফ্ৰণ্টত হয়। ওচৰত আছে আপোনাৰ পেট্ৰল পাম্প আছে SP পেট্ৰল পাম্প ন। ইয়াৰ উপৰি যদি আপোনালোকৰ এড্ৰেছত কিছু অসুবিধা হয় স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া হৈ থাকিব আপোনালোকে ফোন কৰিব আৰু এড্ৰেছটো ভালদৰে দাদাক বুজাই দিব ন। ঠিক আছে। আৰু এতিয়া আমি এটা কথা জনাই দিওঁ যে বহু লোকে আমাৰ পূৰ্বৰ ভিডিঅ' যিসকল আছিলে তাত কমেণ্টত কয় যে ধৰক ৰিফাইন সুবিধা হ'ব নে নাই ৰিফাইন সুবিধা হৈ থাকে অলপ আমাৰ নতুন অডিয়েঞ্চখিনিক বুজাই দিয়ক যে ৰিফাইন হ'ব নে নাই। ৰিফাইনেন্সটো বৰ্তমান নহয় বৰ্তমান দি থকা নাই সেইকাৰণে বৰ্তমান নহয় আগলৈ চেষ্টা কৰি আছো আনিবৰ কাৰণে। ৰিফাইনেন্সটো বৰ্তমান বন্ধ হৈ আছে কিন্তু ৰিফাইনেন্স নহ'লেও ইয়াত যিসমূহ বাইক আছে আপোনালোকে দেখিবলৈ পাইছে বহুত বাইক আছে আৰু যিটো প্ৰাইজত ৰাখিছে এটা গুড প্ৰাইজত ৰাখিছে আৰু ৰিজনেবল প্ৰাইজত ৰাখিছে আপোনালোকে আহিব নিজে চাই পচন্দ কৰি আপোনালোকে লৈ যাব পাৰে ন। গাড়ীটো এক টকাৰ কাম নাই পুৰা কৰাই দিব ন। আপোনালোকে খালি তেল ভৰাব লাগে আৰু চলাব লাগে। আজি আমাক সৰ্ব একদম নিম্ন কিমান টকাৰ পৰা গাড়ী দি খাব একদম 35,000 আপোনাৰ 35,000 আপুনি লগত লৈ আহক। ইয়াত 35,000 টকাত আপুনি বাইক বা স্কুটি লৈ যাব পাৰিব। হয় তেতিয়া তাৰ বেছি সময় পলম নকৰো আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম আপোনাৰ এই MT-15 খন দেখাম। হয় এইটো আপোনাৰ 17,000 ৰান হৈছে। 17,000 ৰানিং হৈছে ন। বাইকখন চাব পাৰিছে ধুনীয়া হৈ আছে। এইখন আপোনাৰ কোন চনৰ বাইক হয়? এইখন তোমাৰ 2022 চনৰ হয়। 2022 এইখনৰ আস্কিংটো কিমান ৰাখিছে? এটা আস্কিং তোমাৰ ইনক্লুডিং ট্ৰান্সফাৰ 145 আহিব। 145 আৰু যদি আমাৰ চেনেলটো চাই পেলাই আহে ডিসকাউন্ট হৈ যাব? কিবা এটা ডিসকাউন্ট কৰি দিম। কিবা এটা কৰি দিব ন। দামটো বহুত ধুনীয়া ৰাখিছে। বাইকখন ধুনীয়া হৈছে আপোনালোকে চাব পাৰিছে কালাৰ কাম এক টকাৰো নাইকিয়া। নেক্সট এইখন ন এখন আপোনাৰ 2024 হয়। হয় 2014 এইটো ৰান হৈছে আপোনাৰ 2700। কিমান হৈছে ৰানিং ক'লে? 2700 বেছি ৰানিং হ'লে একদম কম ৰানিং হৈছে। এইখনৰ আস্কিংটো কিমান ৰাখিছে? এইটো প্ৰাইচটো আপোনাৰ ৰাখিছো 2 লাখ 150 ৰাখিছে। একদম ধুনীয়া দামত আছে। আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব। বাইকখন ব্লেক কালাৰত আছে চাব পাৰিছে। আৰু এখন বাইক দেখিছে এখন কি বাইক হয়? এখন আপোনাৰ বিটপ্লেন হাস্কি বাৰ্ণা হয়। হাস্কি বাৰ্ণা কেটিএম কোম্পানী হয়। হয় এখন আপোনাৰ 2021 লাষ্টৰ হয়। 2021 লাষ্টৰ এইখনৰ ৰানিং কিমান আছে? এখন আপোনাৰ 13,000 ৰানিং আছে। হয় আস্কিং কিমান ৰাখিছে? এখন আপোনাৰ 130 1,30,000 টকা আস্কিং প্ৰাইচ ৰাখিছে। আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব। বাইকখন চাব পাৰিছে ধুনীয়া হৈ আছে। ইঞ্জিন সিল হৈ আছে। সিল ইঞ্জিন আপোনালোকে চাব পাৰিছে। ইঞ্জিনৰ অৰিজিনেল কোম্পানী টায়াৰ লাগি আছে। কোম্পানী ফিটেড টায়াৰ লাগি আছে। আৰু এখন আছে R15 ন। R15M হয়। হয় টপ মডেলখন হয়। টপ মডেল আপোনাৰ এখন আপোনাৰ 2023 হয়। 2023 এইখনৰ ৰানিং কিমান আছে? এখন ৰানিং আপোনাৰ 13,000 আছে। 13,000 ৰানিং আছে আৰু এক্সট্ৰা এক্সেসৰিজ লগোৱা আছে। ফগ লেম্প এইবিলাক লগোৱা আছে সব। হয় গাড়ীখন ধুনীয়া হৈ আছে। আস্কিংটো কিমান ৰাখিছে? এইটো 155 ইনক্লুডিং ট্ৰান্সফাৰ। আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই পছন্দ কৰি আহে অলপ নেগোচিয়েবল হৈ যাব ন। কম বেছি হৈ যাব। আপোনালোকে আহিব পাৰে। নেক্সট দেখক। নেক্সট আপোনাৰ আৰ্টছখন দেখাম। হয় BS3 হয়। 16 লাষ্টৰ হয়। 16 লাষ্টৰ BS3 হয়। BS3 মডেল এইখনৰ ৰানিংটো কিমান হৈছে? এখন ৰানিং আপোনাৰ তেনেকা 35 মান আছে। 35,000 মান মাত্ৰ ৰানিং হৈছে। আস্কিংটো কিমান ৰাখিছে? এখন আপোনাৰ 65 আহিব। 65,000 অনলি 65 মাত্ৰ 65,000 টকাত আপুনি এখন বাইক লৈ যাব পাৰে। বাইকখন ধুনীয়া হৈ আছে চাব পাৰিছে। নেক্সট বাইকখন আগবাঢ়ো। নেক্সট আপোনাৰ 2023 আছে এক্সপালছ 200 4B হয়। 4B হয়। এইখনৰ ৰানিংটো কিমান হৈছে? এখন ৰানিং আপোনাৰ আছে 13,000 আছে। 13,000 ৰানিং মাত্ৰ। আস্কিং কিমান ৰাখিছে এইখনৰ? এখন ইনক্লুডিং ট্ৰান্সফাৰ 110 1,10,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ। ইয়াত আপোনাৰ যিকেইখন বাইক আছে সকলো বাইকতে ট্ৰান্সফাৰটো ইনক্লুডিং থাকিব।
ট্ৰান্সফাৰ ইনক্লুডিং থাকিব চব ইনক্লুডিং থাকিব ন ইনক্লুডিং থাকিব হয় নেক্সট বাইকখনলৈ আগবাঢ়ো নেক্সট আপোনাৰ V3 আছে V3 এখন আপোনাৰ কোন চনৰ বাইক এখন 20ৰ হয় হয় ৰানিংটো কিমান আছে এখন আপোনাৰ ৰানিং হৈছে 27000 ৰানিংবোৰ একদম কম ৰানিঙৰ বাইক ৰখা হৈছে ইয়াত আপোনালোকে চাব পাৰিছে ইঞ্জিন ষ্টিলত আছে চিল ইঞ্জিন আছে চিল ইঞ্জিন আছে এখনৰ আস্কিং প্ৰাইচ কিমান ৰাখিছে এখন আপোনাৰ ট্ৰান্সফাৰ লৈ পেলাই 1,05,000 আহিব ট্ৰান্সফাৰ লৈ পেলাই 1,05,000 টকা দামবোৰ একদম ধুনীয়া ৰাখিছে আপোনালোকে চাব পাৰিছে আপোনালোকে যদি বাইকসমূহ চাই পেলাই আহে তেন্তে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব বাইকখন এবাৰ মই দেখুৱাই দিওঁ ভালকৈ টায়াৰো ধুনীয়া হৈ আছে হয় এতিয়া আমি এখন স্কুটি দেখা পাইছো এখন আপোনাৰ 16 মডেল হয় Yamaha Facino হয় ফেচিনো 2016 মডেল 2016 মডেল কালাৰ ধুনীয়া হৈ আছে এখনৰ ৰানিং কিমান হৈছে এখন ৰানিং তোমাৰ 38,000 হৈছে 38,000 এখনৰ বহুত কম ৰানিং হৈছে আস্কিং কিমান ৰাখিছে এখনৰ এখন 35,000 আমি যি ভিডিঅ'ৰ আৰম্ভণিত কৈছিলো যে 35,000 এখনে ন এখনে 35,000 টকা দিলে আপুনি এখন স্কুটি নিজৰ কৰি ল'ব পাৰে কেছত স্কুটিখন চাব পাৰিছে ধুনীয়া হৈ আছে নেক্সট দেখক নেক্সট আপোনাৰ পালচাৰ 150 খন দেখাম হয় 2014 মডেল হয় সব ওকে হৈ আছে আৰু টুকটাক যদি কিবা কাম থাকে আমি কৰাই দিম হয় 2014 মডেল এখন আপোনাৰ দামটো কিমান ৰাখিছে এখন আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰ 45 আহিব ইনক্লুডিং ট্ৰান্সফাৰ 45,000 অনলি আমি এখন বুলেট দেখা পাইছো এটো আপোনাৰ 16 লাষ্টৰ এলয় লগো আছে আপোনাৰ হয় এক্সট্ৰা এলয় লগো আছে এলয় হুইল লাগি আছে এখন 17,000 চলিছে 17,000 চলিছে মাত্ৰ 17,000 কিলোমিটাৰ ৰানিংত আছে আস্কিংটো কিমান ৰাখিছে এখন আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰ 90 ইনক্লুডিং ট্ৰান্সফাৰ 90,000 90,000 টকাত আপোনালোকে ৰয়েল এনফিল্ড বুলেট পাই আছে ক্লাছিক ন এখন ক্লাছিক হয় নেক্সট বাইকখন দেখক নেক্সট আপোনাৰ স্কুটি দেখাম হয় Honda Dio Honda Dio এখন আপোনাৰ কোন চনৰ স্কুটি এখন আপোনাৰ 18 লাষ্টৰ হয় 18 লাষ্টৰ DX মডেল হয় DX টপ মডেল খন হয় টপ মডেল ন DX মডেল খন হয় আপোনাৰ এখন আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰ 45,000 ইনক্লুডিং ট্ৰান্সফাৰ এখন আপোনাৰ ৰানিংটো কিমান আছে এখন আপোনাৰ তেনেকা 38 মান 38 মানে হৈছে ন ৰানিং বেছি হোৱা নাই একদম কম ৰানিংৰ গাড়ী ৰখা হৈছে ইয়াত টায়াৰ আপোনাৰ সব ওকে হৈছে হয় টায়াৰটো দেখুৱাই দিছো চাব পাৰিছে টায়াৰ নতুন লাগি আছে পিছফালৰ টায়াৰটো ধুনীয়া হৈছে আৰু গাড়ী কালাৰটো ধুনীয়া হৈ আছে স্কুটিখনৰ কোনো ধৰণৰ স্কেচ নাইকি আপোনালোকে চাব পাৰিছে নেক্সট আমি পালচাৰ আপোনাৰ NS 160 দেখাম মই হয় এখন আপোনাৰ 20 মডেল হয় 20 মডেল 19 লাষ্টৰ 20 ক'ব পাৰি আৰু হয় NS 160 ন NS 160 হয় এখনৰ আস্কিংটো কিমান ৰাখিছে এখন আস্কিং আপোনাৰ 70,000 70,000 টকা আপুনি হাতত লৈ আহক আৰু NS লৈ যাওক 160 এখন এপ্ৰিলানি 150 SR হয় এখন আপোনাৰ 35,000 35,000 হলে এখন দি দিব এখন দি স্কুটিখন চাব পাৰিছে একদম কাম নাই ন এক টকাৰো কাম টুকটাক আছে এইবিলাক কৰাই দিম হয় যদি কিবা কাম থাকে দাদাই কৰাই দিব টায়াৰ ধুনীয়া হৈছে কালাৰ ধুনীয়া হৈছে আপোনালোকে চাব পাৰিছে যে আজি যিখিনি বাইক আছিলে আমি দেখুৱালে যিখিনি ষ্টক আছিলে দেখুৱালো ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা বাইক পছন্দ হয় তেতিয়া দাদা প্ৰভাইড কৰিব পাৰিব মই পাৰিম হয় আপোনালোকৰ ইয়াৰ বাদে আৰু কিবা ষ্টক আছে নেকি আহিব আৰু আহিব ন আপোনালোকৰ যি বাইকে লাগে আপোনালোকে কল কৰিব স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ থাকিব ফোন কৰিলে দাদা আপোনাক ধুনীয়াকৈ বুজাই দিব আৰু দাদা প্ৰভাইড কৰিবলৈ চেষ্টা কৰিব তেতিয়ালৈকে চাই থাকিব নিউজ বাৰ চেনেলটো ধন্যবাদ